সৈফুল উদ্দিনে সংঘটিত কৰিছে ভয়ানক কাণ্ড কিয়নো ৰাজ্য কঁপাই যোৱা আন এক ভয়ানক হত্যাকাণ্ড পোহৰলৈ আহিছে এইবাৰ প্ৰেমিক সৈফুল উদ্দিনে প্ৰেমিকাক পলুৱাই নি প্ৰথমে ধৰ্ষণ কৰে আৰু তাৰ পিছত বি পান কৰোৱাই হত্যা কৰে প্ৰেমিকাক লৈ আহিছো এটা জঘন্য ঘটনা সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা এটা হত্যাকাণ্ড লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ফুল প্লেটৰ মাধ্যমেৰে পুনৰ ৰাজ্য কঁপাই যোৱা এক জঘন্য কাণ্ড প্ৰেমিকাক পলুৱাই নি প্ৰথমে ধৰ্ষণ তাৰ পিছত হত্যা প্ৰেমিকৰ ধৰ্ষণৰ পিছতেই বি পান কৰোৱাই হত্যা প্ৰেমিকাক এটা জঘন্য ঘটনা সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ প্ৰেমিক সৈফুল উদ্দিনৰ বিৰুদ্ধে কাছাৰৰ কাটিগড়াৰ কান্দিগ্ৰামত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা কাটিগড়াৰ তিনিটিক্ৰীৰ সৈফুল উদ্দিনে পলুৱাই নিছিল যুৱতীগৰাকীক দীৰ্ঘদিনে যুৱতীগৰাকীৰে প্ৰেমৰ সম্পৰ্ক আছিল সৈফুলৰ পলুৱাই নিয়াৰ পিছত সৈফুল সহ পৰিয়ালে মাৰপিট কৰাৰ অভিযোগ আৰু সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যুৱতীগৰাকীক সৈফুল সহ পৰিয়ালৰ ৮জনৰ বিৰুদ্ধে কাটিগড়া আৰক্ষী চকীত গোচৰ পুনৰ জনাইছো পুনৰ ৰাজ্য কঁপাই গৈছে এটা জঘন্য কাণ্ডই প্ৰেমিকাক পলুৱাই নি প্ৰথমে ধৰ্ষণ এটা জঘন্য ঘটনা তাৰ পিছতে হত্যা কৰিছে প্ৰেমিকে ধৰ্ষণৰ পিছতে বিহ পান কৰোৱাই হত্যা প্ৰেমিকাক এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে কাছাৰৰ কাটিগড়াৰ কান্দিগ্ৰামত এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে প্ৰেমিক সৈফুল উদ্দিনৰ বিৰুদ্ধে কাটিগড়াৰ তিনিটিক্ৰীৰ সৈফুল উদ্দিনে পলুৱাই নিছিল যুৱতীগৰাকীক দীৰ্ঘদিনে যুৱতীগৰাকীৰে প্ৰেমৰ সম্পৰ্ক আছিল সৈফুলৰ পলুৱাই নিয়াৰ পিছত সৈফুল সহ পৰিয়ালে মাৰপিট কৰাৰ অভিযোগ সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হস্পিতাললৈ নিয়া হৈছিল যুৱতীগৰাকীক সৈফুল সহ পৰিয়ালৰ ৮জনৰ বিৰুদ্ধে কাটিগড়া আৰক্ষী চকীত গোচৰ আৰু এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য